हेलो एवरीवन वेलकम बैक टू माई चैनल। सो आज मैं बहुत दिन मूरत आपनलोकर कारणे एटा भिडिओ লৈ आनिलु। तो भिडिओटी हल बहुत इम्पर्टेन्ट कारण आपनलोके जाने जे आसाम गभर्नमेन्टे एमप्लयमेन्ट एक्सचेंजर कार्डटो रि रेजिस्ट्रेशन करार कारणे बहुत दिनर परा एटु चलि आছিলে मीन्स एड चलि आছিলে जे रि रेजिस्ट्रेशन करिब लागिब उइदिन 29 फेब्रुवारी 2024। सो हेकारणे बहुते एप्लाई करिले और बहुते एतियाओ एप्लाई करार कारणे ट्राई करि आछे और बहुत प्रब्लेम आहि आछे कारण कारोबार ओटीपी आहा नाइ, बहुते सार्भार डाउन पाइ आछे, बहुतर आपनार माने साइटटो ओपेन होआ नाइ। तो हेतु कारणे এটা গুড নিউজ আছে আপোনালোকৰ কাৰণে। আপোনালোকে যদি সেৱা সেতু এপটোত যায় তাতে আপুনি sevasutu.assam.gov.in যোৱাৰ লগে লগে আপোনালোকৰ এটা নোটিছ আহিব ইয়াতে। আপুনি চাওক এই নোটিছটো হ'ল ইয়াতে it's your kind information that the re-registration service in employment exchange will be an ongoing service and will continue to be available after the special drive of re-registration is over on 29 February 2024. For those unable to complete re-registration may complete their process after 29 February 2024. মানে যিবিলাকে কৰিলে তো কৰিলে আৰু কোনোবা যদি এতিয়ালৈকে কৰিব পৰা নাই তেখেতসকলে আপোনাৰ 29 ফেব্ৰুৱাৰী পিছতো কমপ্লিট কৰিব পাৰিব ৰি ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো। তো সেইটো কাৰণে আপোনালোকে ইমান ভয় খাব নালাগে। যোনে এতিয়ালৈকেও কমপ্লিট কৰিব পৰা নাই সিহঁতে 29 ফেব্ৰুৱাৰী পিছতো কমপ্লিট কৰিব পাৰিব। আপোনালোকে ট্ৰাই কৰি থাকক। যদি আপোনালোকৰ 29 ফেব্ৰুৱাৰীৰ ভিতৰত হৈ যায় তো ভালে কথা, আৰু যদি নহয়ও আপোনালোকে এই প্ৰচেছটো বন্ধ নহয়, এইটো চলি থাকিব 29 ফেব্ৰুৱাৰীৰ পিছতেও। সো সেইটোৱে হ'ল আপোনালোকৰ কাৰণে গুড নিউজ। সো যিমান জলদি পাৰে আপোনালোকে এইটো প্ৰচেছটো কৰি লওক, কাৰণ আপোনালোকে জানি এইটো এতিয়া আসাম গভৰ্নমেণ্টৰ লগত টাই আপ হৈ গৈছে বহুত কোম্পানী। সো সেইটো কাৰণে যদি আপোনালোকে সব ডাটাবিলাক নতুনকৈ যদি কাৰোবাৰ এডুকেশ্যন এড হৈছে, ডিগ্ৰী এড হৈছে, সেইটো আপোনালোকৰ আপডেট কৰিলে আপোনালোকৰ কাৰণে ভালে হ'ব। তো যিমান জলদি পাৰে আপোনালোকে এইটো কৰিলে ভাল হ'ব দিয়ক। ঠিক আছে, তো সেইটো হ'ল মোৰ আজিৰ আপডেট। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ অল।